চলি আজি আছোঁ পথাৰৰ মাজত। এই গাঁৱৰ ল'ৰা ছোৱালীকেইটামানে পিকনিক খাব। মোৰ পৰা প্ৰায় 300-400 মিটাৰ দূৰত জুম কৰি আনিছোঁ। সিহঁতে ঠাই নিৰ্ধাৰণ কৰি আছে ক'ত ৰাতি হ'ব। তাৰমানে ৰাতি আজি হুলস্থুল হ'ব, খোৱাটো নহ'ব আজি চাগে আৰু এইটো গাঁও হয়। চ' আপোনালোকক মাজতে মই লাইভত কৈছিলোঁ যে গাঁৱৰ ফিচাৰী এটা আছে, ডাঙৰ ফিচাৰী, সেইটো দেখুৱাম। বলক যাওঁ সেই ফিচাৰীটোলৈ। ফিচাৰীটো কেনেকুৱা দেখুৱাম। আমি আহি পালোঁ ফিচাৰী পাৰ। পথাৰত এতিয়াও অলপ চলপ পানী আছে, দেখা পাইছে পানী। সৰু সৰু মাছ আছে চাগে, নে লালুকেই হয় নাজানো, বেকুলী পোৱালি নাজানো কি হয়। এইটোত কোনো নাহে, এইটো বেটিত সচৰাচৰ সাপ থাকে আৰু কিবা দেহজাতীয় বস্তু আছে বুলি পাব্লিকে কয়, কিন্তু মই নামানো। ল'ৰাকেইটা কিমান দূৰ চাওক, আহিলে ওচৰত। ইয়াতে পিকনিক খাব চাগে আজি ৰাতি। আমাৰতো অলপ দূৰ হয়, আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ। আমি শান্তিত থাকিব পাৰিম, ওচৰৰ মানুহখিনি কেনেকৈ থাকিব নাজানো। ওচৰত এঘৰ আছে, ইহঁতৰে এঘৰ। বন্ধুসকল, আহি পালোঁ সেই ফিচাৰী পাৰটো। প্ৰায় 20 বিঘা মাটি, 20 বিঘা বুলি কয় বাউণ্ডাৰী লৈ, মই নাজানো কিমান আছে সঠিক মাটি। ইয়াতো পহৰাদাৰ ৰাখিছে, পহৰাদাৰৰ ঘৰ। এইটো মানুহজনীয়ে ধান মেলিছে, মাছ এৰিছে ফিচাৰীত। মাটি কটাই ৰাখিছে, এইটো শুকান ছিজনত বিক্ৰী কৰিব। এইটো মালিকৰ নাম হাতেমালি হয়, তেওঁৰ ফিচাৰী হয় এইটো। আমি গৈ আছোঁ বৰ্তমান জংঘলৰ মাজেৰে, জংঘলেই হয়। দেখা পাইছোঁ, ভয় লাগে। ইয়াত সাপ আছে, ডাঙৰ ডাঙৰ সাপ। আৰু মই আমাৰ গড়টো দেখুৱাবলৈ চেষ্টা কৰোঁ, কিমান দূৰত পেলাই থৈ আহিলোঁ। এই গড়টো দেখা পাইছে, এইটোৰ পিছপিনে আৰু এটা গড় আছে। আৰু কলগছৰ চিধা চিধি যোনটো গড় দেখা গৈছে, এইটো মোৰ ঘৰৰ ফ্ৰণ্টত। চ' বহুত দূৰ আহি পালোঁ। ল'ৰাক কৈছিলোঁ আহিবলৈ, লগত ল'ৰা নাহিলে, মই অকলে আহিব লগা হ'ল। আহি গ'লোঁ। পথাৰত এতিয়াও পানী আছে। চ' এইটো হ'ল হাতেমালি ফিচাৰী। একচুৱেলি ফিচাৰীটো প্ৰথম অৱস্থাত সৰুৱে আছিলে। তাৰপিছত যেতিয়া খবৰ ওলালে যে মাটি চৰকাৰে লৈ যাব পাৰে, তেতিয়া তেওঁলোকে ফিচাৰী খান্দালে, যাতে পইচাটো চাওক গোটেইখিনি ফিচাৰী। এইটো ইয়াৰ পৰা আৰম্ভ কৰি, মই য'ত থিয় হৈ আছোঁ তাৰ পৰা আৰম্ভ কৰি এই মূৰলৈকে জুম কৰিছোঁ, গতিকে সৰু দেখা গৈ আছে, ওচৰত দেখা গৈ আছে। একচুৱেলি ইমান ওচৰতো নহয় এইটো পাৰ। ইয়াৰ মাটি দম কৰি ৰাখিছে, বিকিব তেওঁলোকে। আৰু কেইদিনমান পিছত বিকা আৰম্ভ কৰিব। ইয়াত মানুহজনীয়ে ধান মেলি আছে, মোক চাই লাজ কৰিছে, গতিকে মানুহজনীক আৰু নুঠাওঁ। সম্পূৰ্ণ গৈ আছোঁ আৰু এটা পাৰত, এটা ছাইডত আছিলোঁ। একচুৱেলি সেইটো ছাইড কেনেকুৱা হয় দেখুৱাবলৈ আপোনালোকক। পথাৰ, বহুত ডাঙৰ পথাৰ, আজান দি আছে, দূৰৰ মছজিদত শুনা গৈ আছে। সেইপিনেও ফিচাৰী অকল। একচুৱেলি চবেই খান্দাই দিছে, যাতে এয়া চাওক ফিচাৰী গোটেইখিনি ফিচাৰী খান্দাই দিছে। মানুহৰ চবৰে ভয় এটাই, চৰকাৰে লৈ যাব মাটি, লৈ গ'লে 1 পইচাও নাপায় অধিগ্ৰহণ কৰিলে। গতিকে একচুৱেলি জমিদাৰৰ মাটি হয়, অৰিজিনেল পাট্টাদাৰ জমিদাৰী হয়। ৰায়ত কেইজনমানৰ নামত আছে যদিও অসম চৰকাৰৰ তেনেকুৱা কোনো মতলব নাই যে এই ৰায়তখিনিক মাটি দিব বুলি। চিফ মিনিষ্টাৰে কেতিয়াবা কয় এইটো সেই ফিচাৰী, মাটিখিনি ৰায়তৰ নামত দিব, কিন্তু নিদিয়ে। ৰাজনৈতিক কাৰণো আছে ইয়াৰ পিছত, ৰাজনৈতিক কাৰণেই মেইন মাটিৰ পট্টা নোপোৱাৰ। তাত একচুৱেলি আগতে আছিলে কংগ্ৰেছৰ একচেটিয়া ৰাজত্ব। কংগ্ৰেছী মানুহক বিজেপিয়ে কিয় দিব, সেইটোৱে আৰু। গোটেইখন ফিচাৰী চলি। কেইদিনমান পিছত ইয়াৰ এটা ডিমেৰিটো আছে, কেইদিনমান পিছত আৰু ইয়াত গাঁৱৰ পৰা পানী ওলাই যোৱাৰ কোনো ৰাস্তা নাথাকিব। চব পিনে পাৰ বান্ধি দিছে, এতিয়া পানী জমাব, লোকৰ ঘৰতো আহিব।
আৰু এটা বস্তু দেখুৱা আপোনালোকক, সেই ফ্ৰণ্টতো এটা ফিচাৰী কান্দি আছে। এইটো খুব সম্ভৱ আব্দুলৰ হয়, আব্দুল হক। মৌ মাফিয়া আছিলে একচুৱেলি, তেওঁ মাটিৰ বিজনেছ আছিলে। আজিকালি বেমাৰত বহি গ'ল ঘৰত, চব মাটি খান্দাই ৰাখিছে। এইটো আধা কিলোমিটাৰ দূৰত হ'ব। এই তাৰ পিছপিনে আৰু এটা JCB দেখা গৈ আছে, সেইটো তাৰ পৰা আৰু প্ৰায় আধা কিলোমিটাৰ দূৰত। সেইটো টানিছোঁ, সেইটো কাটিমাৰি পথাৰৰ ওচৰত প্ৰায়। চ' চবেই মাটি যোনে যিমান য'ত পাৰিছে খান্দিছে, খান্দি বিক্ৰী কৰিব বিচাৰি আছে। এইটোতো পথাৰৰ ওচৰত জুম কৰিছিলোঁ, চ' আপোনালোকক দেখুৱাবলৈ ইমান দূৰ যাব নোৱাৰোঁ। একচুৱেলি সেই লাষ্টৰ যিখিনি গছ গছনি দেখা গৈ আছে সেইখিনিলৈকে কাটিমাৰি গ্ৰাণ্ট, তাৰপিছত কাটিমাৰি পথাৰ আছে। চ' ইহঁতৰ ৰাতিৰ পিকনিকৰ কি ব্যৱস্থা কৰিছে বলক জানো, ইহঁতৰ পৰা সুধি ল'ম। গৈ আছোঁ, সৰু সৰু ল'ৰা ছোৱালী, ডাঙৰকেইটা নাই, এতিয়া গ'ল। সৰুকেইটাৰ ওচৰতে যাম। এইটো খেতি পালোঁ, খেতিটো চহাই ৰাখিছে, বৰ কৰিব চাগে, বড়ো ধানৰ বাবেই চহাইছে। একচুৱেলি ইয়াত এইটো পথাৰত দুটা খেতিয়ে হয়, এটা বড়ো আৰু এটা শালি ধানৰ ছিজন গ'ল, গতিকে এয়া নৰা দেখা পাইছে। এতিয়া বড়ো ধান ৰুব, বড়ো ধানৰ বাবে ইয়াৰ পৰাও মাটি খান্দাই নিছে। এইটো একচুৱেলি নিজৰ ঘৰত উঠাইছে, সিহঁতে বেটি বনাইছে সেইটো ঘৰ। কিন্তু বাকীকেইটা মানুহে মাটিৰ দাম উঠাবলৈহে খান্দাই আছে। যিয়ে নহওক, একচুৱেলি এই খুঁটাটো মোৰ তাত আছিলে, মোৰ সীমাত আছিলে। এইটো উঠাই ইয়াত আনিলে কোনোবাই, ইয়াত দেখা গৈ আছে উঠাই অনা। খুঁটাও চুৰি কৰিলে, দুটা খুঁটা নাইকিয়া হ'ল মোৰ সীমাৰ পৰা। চাগে এই দুটা ইয়াত এটা তাত আছে, এই দুটাই হ'ব। ল'ৰাকেইটাক দেখুৱাও, ইহঁতে ইয়াত পিকনিক খাব। গৈ আছোঁ, সৰু ল'ৰা ছোৱালী, ডাঙৰ দুটা আছে আৰু এই দুটাই চাফা কৰি আছে। সিহঁতে খৰি যোগাৰ কৰিছে নে তাতেই খায় নাজানো। গৈ আছোঁ সেইপিনে। এয়া ইহঁতে চাফা কৰি আছে এইখিনিত, জুমতে দেখুৱাও, ওচৰত যাব নোৱাৰিম ইমান। এইটো ইহঁতে আৰু ইয়াত এই পিল্লি এইটো বহুত দূৰলৈ গুচি গ'ল। একচুৱেলি এইটো জুম ভাঙিব লাগিব, দেখুৱাব নোৱাৰিম। এয়া সেইখিনি বহি আছে, ল'ৰা ছোৱালী ফূৰ্তি আৰু ৰাতি পাৰ্টি হ'ব। ইহঁতক নাখায় সৰু ল'ৰা ছোৱালী, ডাঙৰকেইটাই খাব, ইহঁতৰ ফূৰ্তি। আৰু এটা মোবাইল বহি টিপি আছে, কোনোবাই খেলি আছে। একচুৱেলি গৈ আছোঁ এতিয়া, ঘৰৰ পিনে কোনোবা বহি আছে, এইটো কোন হয় নাজানো, ওচৰত গ'লেহে চিনি পাম। গাঁৱৰ পৰিৱেশ মোটামুটি এনেকুৱাই থাকে। পথাৰ আৰু কি চাব, পথাৰত দেখুৱাবলগীয়া একো নাই। ইদ্ৰিছ এইটো ঘৰৰ ল'ৰা, এই বহি আছে, বহি থকাটো বিয়া পাতিলে দেখুৱাম বয়স কিমান। চাওক আপোনালোকে, গাঁৱত কেনেকুৱা বয়সত বিয়া কৰাই দিয়ে। একচুৱেলি মেজৰ হয়, বয়স হোৱা নাছিলে, গেম খেলি আছে। তাক সুধিলোঁ যে ঘৈণীয়েকে তাক ঘৰত জেগা নিদিয়ে নেকি? ই ক'লে যে লগৰকেইটাই মাতি আনিলে, যে পিকনিক খাব যে ল'ৰাকেইটা দেখুৱালোঁ। ই বদমাছ, গাঁৱৰ চবতকৈ বদমাছ ল'ৰা ইয়ে হয়, চবতকৈ বদমাছ ল'ৰা ই গাঁৱৰ ভিতৰত। ছাগলী একচুৱেলি এইটো আমাৰ গাঁৱৰ পানী টেংকি, ৱাটাৰ ছাপ্লাই যোনটো জল জীৱন মিছন যোনটো, এইটো দূৰ আছে। এইটো কৈছিলোঁ মাটিৰ বিজনেছ কৰে আব্দুল, তেওঁৰ ঘৰ। মোটামুটি পৰিৱেশ গাঁৱৰ। ছাগলীকেইটা দেখুওৱা, ছাগলী এৰাল দি ৰাখিছে, ক'লা বগা যি আছে। গতিকে ইমানতেই সামৰি ভিডিঅ' আৰু একো নাই।